নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ জীৱন কাহিনীলৈ আপোনালোকক স্বাগতম জনালো। মই নম্ৰতা। আজি মই মোৰ জীৱনৰ যি কথা ক'বলৈ ওলাইছো সেয়া মই আগতে কেতিয়াও কাৰোৰে আগতেই কোৱা নাই। বন্ধু বান্ধৱীসকল, মই এতিয়ালৈকে দুবাৰ বিয়া হৈছো। মোৰ প্ৰথমবাৰ বিয়া মাত্ৰ 21 বছৰ বয়সত হৈছিল। মোৰ স্বামীৰ নাম ৰক্তিম দুৱৰা আছিল। ৰক্তিমক স্বামী ৰূপে পাই মোৰ জীৱন ধন্য হৈ গৈছিল। কিন্তু বিয়াৰ 4 মাহৰ পিছতে এটা বহুত ভয়ানক এক্সিডেণ্টত ৰক্তিমক চিৰদিনৰ বাবে হেৰুৱাওঁ। যি সময়ত ছোৱালীয়ে নিজৰ ঘৰ সংসাৰক লৈ সপোন সজাই, সেই সময়ত মই বিধৱাৰ সাজ পিন্ধি ভঙা সপোনৰ শিপা বিচাৰি ফুৰিছিলোঁ। ঘৰৰ মানুহৰ বাবে মই বোজাৰ দৰে হৈ পৰিছিলোঁ। এইদৰে 2 বছৰ পাৰ হৈ গৈছিল। মোৰ চকুত চকুৰ পানী শুকোৱাৰ নাম লোৱা নাছিল। মোৰ ঘৰৰ মানুহে মোৰ দ্বিতীয় বিয়া কৰোৱাৰ সিদ্ধান্ত লয়। মোৰ জীৱনৰ প্ৰতি মোহভংগ হৈ গৈছিল। মোহ একেবাৰে হেৰাই গৈছিল। গতিকে মই একো মাত মতা নাছিলোঁ। যি কৰে কৰি থাকক বুলি এৰি দিলোঁ। এটা বহুত ভাল সম্বন্ধ পাই মোৰ দেউতাই মোৰ আকৌ দ্বিতীয় বিয়া কৰাই দিয়ে। মোৰ দ্বিতীয় স্বামীৰ নাম পৰাগ আছিল। কিন্তু সি মোতকৈ 24 বছৰ ডাঙৰ আছিল। এটা মধ্যবয়সীয়া মানুহ, যাৰ বাবে সি মোক সেই সুখ দিব নোৱাৰিছিল যি সুখ এজনী নকইনাই স্বামীৰ পৰা কামনা কৰে। তাৰ লগতেই মোৰ নতুন জীৱন আৰম্ভণি হ'ল। তেখেত এজন প্ৰতিষ্ঠিত বিজনেছমেন আছিল। ঘৰ গাড়ী চাকৰ নাকৰে পৰিপূৰ্ণ এখন সুন্দৰ সংসাৰ। কিন্তু মোৰ অন্তৰাত্মাৰ যি শূন্যতা, সেয়া এইবোৰ বস্তুৰে পূৰাব পৰা নাছিল। মোৰ মাৰ লগতে মিতিৰ কুটুম্ববোৰে মোক লগ পালেই কৈছিল, নম্ৰতা, তোৰ কিন্তু কপাল আৰু দেই। পৰাগৰ দৰে এজন ইমান ধনীমানী মানুহক স্বামী হিচাপে দ্বিতীয়বাৰ বিয়া কৰায়ো পাইছ। কিন্তু তাহাঁতি কি জানিব, সোণৰ সজাৰ ভিতৰতো চৰাই উশাহ লোৱাত কষ্ট পাই ওলাই যাবৰ বাবে চটফটাই থাকে। মোৰ স্বামী পৰাগ সদায়ে নিজৰ বিজনেছক লৈ ব্যস্ত থাকে। ঘৰলৈ অহাৰ কোনো নিৰ্দিষ্ট টাইম নাথাকে। ৰাতি আহি খাই বৈ শুই যায়। কেতিয়াবা এমাহ, কেতিয়াবা 20 দিন পৰ্যন্ত বাহিৰত থাকে। তেখেত থকাৰ পাছতো মই একদম নিঃসংগ আছিলোঁ। এজনী মাইকী মানুহক যি শাৰীৰিক আৰু ভাৱনাত্মক প্ৰয়োজন থাকে, সেয়া কোনে বুজি পাব। ঘৰৰ ভিতৰৰ কামবোৰ কৰিবৰ বাবে সবিতা খুৰী আছিল। তাই কামবোৰ ধুনীয়াকৈ কৰি গৈছিল। মই তেনেকৈ একো কাম কৰিব লগা নহৈছিল। মোবাইল টিভি এইবোৰ চায়ে সময় পাৰ কৰিছিলোঁ। জীৱনটো এইদৰে পাৰ হ'ব ধৰিছিল। কিন্তু এদিন সকলো ওলট পালট হৈ গ'ল। সবিতা খুৰীৰ ফোন আহিল, মেডাম, আজি মোৰ গা একদম ভাল নহয়। মই কাইলৈ যাব নোৱাৰিম কামলৈ। মই ক'লোঁ, ঠিক আছে খুৰী, আপুনি ৰেষ্ট লওক। সবিতাই ক'লে, মেডাম, কামবোৰ কি হ'ব? মেডাম, আপুনি চিন্তা নকৰিব। মই মোৰ ল'ৰা বিশালক পঠিয়াই দিম। সি বহুত বুজি পায়, ধুনীয়াকৈ কামবোৰ কৰিব জানে। ৰাতিপুৱা পিছদিনাখন ঠিক 6 মান বজাত ডোৰবেলটো বাজি উঠিল। মই দুৱাৰখন খুলি দিলোঁ। সময় যেন স্তব্ধ হৈ গৈছিল। মোৰ সন্মুখত থিয় হৈ আছিল এটা ল'ৰা। ওখ পাখ, বগা নিপুতল, স্বাস্থ্যৰে আকৰ্ষণীয় চেহেৰাৰ। তাৰ দীপ্ত মুখমণ্ডল দেখি মোৰ হৃদস্পন্দনৰ গতি জোৰেৰে হ'ব ধৰিছিল। মই থৰ লাগি তাক চাই আছিলোঁ। নমস্কাৰ বৌ, মই বিশাল। মোৰ মায়ে আপোনাক কৈছিল মোৰ কথা। মই নিজকে কণ্ট্ৰল কৰি তাক ক'লোঁ, অঁ। সবিতা খুৰীয়ে মোক কৈছিল, আহা ভিতৰলৈ। সি নিজৰ কামবোৰ এফালৰ পৰা কৰি যায়, সবিতাতকৈও ধুনীয়াকৈ। মই একো কাম তাক দেখুৱাব লগা হোৱা নাছিল। মই ইচ্ছা কৰিও তাৰ চেহেৰাৰ পৰা মোৰ মুখ আঁতৰাব পৰা নাছিলোঁ। যেতিয়া সি ফ্ল'ৰবোৰ মুচি আছিল, তাৰ বডি আৰু হাতৰ মাংসপেশীবোৰ ধুনীয়াকৈ টি-চাৰ্টটোৰ ওপৰেৰে জিলিকি আছিল। যেতিয়া সি পানী খাইছিল, তাৰ ডিঙিৰ উঠা নমাবোৰ চাই মোৰ ভাল লাগি গৈছিল। তাৰ সৰু সৰু কথাবোৰে মোৰ মনটোক একদম চঞ্চল কৰি তুলিছিল। বৌ, আৰু কিবা কাম আছে নেকি? নাই, মই ক'লোঁ, আৰু লগতে ক'লোঁ, জানানে বিশাল, তোমাৰ মায়েতো ইমান সোনকালে কেতিয়াও কাম শেষ নকৰে। সি মিচিকিয়াই হাঁহি এটা মাৰি ক'লে, বৌ, মই বহুত মেহনত কৰিছোঁ। মায়ে মোক কৈছিল, সদায় নিজৰ মালিকক সুখী ৰাখিব লাগে। তাৰ এই শেষৰ শব্দকেইটাই মোৰ মনত উত্তেজক বিচাৰ জগাই তুলিছিল। কিন্তু সেই সময়ত মই নিজকে কণ্ট্ৰল কৰিলোঁ। লাহে লাহে সি সদায় আমাৰ ঘৰত কাম কৰিব আহিব ধৰিলে। সবিতা খুৰীৰ গা বহুত বেয়া হৈছিল। আমাৰ ফেমিলি ডাক্তৰকো দেখাইছোঁ। কিন্তু ভাল হওঁতে সময় লাগিব বুলি কৈছে। মোৰ কাৰণে এয়া আশীৰ্বাদ স্বৰূপ আছিল। মই ৰাতিপুৱা সোনকালে উঠিবলৈ ল'লোঁ। নিজৰ শৰীৰৰ আকৌ যতন ল'বলৈ ল'লোঁ। চুলিখিনি হেনা কৰিলোঁ। নিজকে সজাই পৰাই মডাৰ্ণ কাপোৰ পিন্ধি ৰেডি হৈ থকা হ'লোঁ ৰাতিপুৱা বিশাল অহালৈ। মোৰ দৃষ্টিয়ে বিশালে কি প্ৰতিক্ৰিয়া দিয়ে সেয়া সদায়ে জানিবৰ বাবে ব্যাকুল হৈ থাকিবলৈ ল'লোঁ।
কিন্তু বিশালে সদায় বহুত সন্মানেৰে সৈতে মোৰ ফালে চাইছিল। মোৰ প্ৰতিটো কাম কৰি গৈছিল। মোৰ ৰূপ যৌৱনে তাক মোহিব পৰা নাছিল। এইদৰে প্ৰায় এসপ্তাহমান গৈছিল। ৰাতিপুৱা চাহ খাই থাকোঁতে মোৰ স্বামী পৰাগে ক'লে, নম্ৰতা, মই 2 সপ্তাহৰ কাৰণে দিল্লীলৈ যাব লাগিব। বহুত ডাঙৰ প্ৰজেক্ট এটাৰ কাম পাইছোঁ। মই মনতে ভাবিলোঁ, পুৰা 2 সপ্তাহ মই বিশালক অকলে লগ পাম। নম্ৰতা, মই কিবা এটা কৈছোঁ। কি ভাবি আছা, শুনিছানে? অঁ শুনিছোঁ। ভালকৈ থাকিব, নিজৰ ধ্যান ৰাখিব। মই এই 2 সপ্তাহ অকলে থাকিব লাগিব। পৰাগে ক'লে, মই সোনকালে আহিবলৈ চেষ্টা কৰিম। আগতেওতো তুমি অকলেই থাকিছা, গতিকে মন বেয়া নকৰিবা। মই একো নামাতিলোঁ, মনতে ভালেই পালোঁ। এতিয়া মই পুৰা 2 সপ্তাহ একদম আজাদ পক্ষী, বিশালৰ লগত পুৰা 2 সপ্তাহ অকলে। সেইদিনা দুপৰীয়া 2 বজাত মোৰ স্বামীৰ ফ্লাইট আছিল। যোৱাৰ আগতে বিশালক পৰাগে কৈ যায়, বিশাল, মেডামৰ ধ্যান ৰাখিবা। মই সোনকালেই কাম শেষ কৰি ঘূৰিম। সেইদিনা ৰাতি মোৰ টোপনি অহা নাছিল। পিছদিনা ৰাতিপুৱা বিশাল আহি ঘৰৰ কামত লাগি যায়। মই তাক মোৰ পিনে আকৰ্ষিত কৰাৰ বাবে সকলো চেষ্টা কৰি চালোঁ। কেতিয়াবা যদি কফি বনাই আনিবলৈ কওঁ, কেতিয়াবা মোৰ ৰুমৰ ফেন চাফা কৰি দিব দিওঁ। মোৰ সাজ পোছাকো আৰু অধিক আকৰ্ষিত আৰু উত্তেজিত হৈ গৈ আছিল। এদিন সন্ধিয়া মই সাহস গোটালোঁ আৰু বিশালক ক'লোঁ, তুমি বহুত ভাল ল'ৰা বিশাল, তোমাৰ লগত কথা পাতি মোৰ বহুত ভাল লাগে। সি মিচিকিয়া হাঁহি এটা মাৰি ক'লে, আপুনিও বহুত ভাল বৌ। মোক বৌ বুলি নক'বা, নম্ৰতা বুলি মাতিবা। তোমাৰ আৰু মোৰ বয়সৰ বহুত বেছি ডিফাৰেঞ্চ নাই। বিশাল অলপ নাৰ্ভাছ হোৱাৰ দৰে হৈছিল। বৌ মানে সি খোকোজা লাগি ৰৈ গৈছিল। মই আৰু লাহেকৈ ক'লোঁ, তুমি বুজি পোৱা নাইনে বিশাল, তুমিও অকলে আছা আৰু ময়ো, গতিকে আমি দুয়োটাই। মোৰ কথা শুনি সি কেইখোজমান পিছুৱাই গৈছিল। সি ক'লে, বৌ, এয়া ভাল কথা নহয়। মই ইয়াত কেৱল কাম কৰিবলৈহে আহিছোঁ, এইবুলি কৈ সি বাহিৰলৈ গুচি যায়। মই অবাক লাগি মাথো চাই ৰ'লোঁ। তাৰ এই ব্যৱহাৰত মোৰ ভিতৰত বলি থকা ধুমুহাজাক জেদী হৈ পৰিছিল। মই ইমান সাহস গোটাই মনৰ ভাৱ প্ৰকাশ কৰিছিলোঁ, কিন্তু সি মোক 1 মিনিটতে উপেক্ষা কৰি দিলে। তথাপি মই হাৰ মনা নাছিলোঁ। পিছদিনাৰ পৰা মই আৰু চেষ্টা কৰিব ধৰিলোঁ। মই জানিছিলোঁ বিশালো মোৰ প্ৰতি আকৰ্ষিত হৈছে, কিন্তু সি নিজৰ ভাৱনাক মানি ল'বলৈ সাহস কৰিব পৰা নাছিল। প্ৰতিদিন প্ৰতিপল মোৰ হৃদয় কেৱল তাৰ বাবেই ব্যাকুল হৈ থাকিবলৈ ধৰিলে। তাৰ প্ৰতিটো সৰু বৰ কামত মই নজৰ ৰাখিবলৈ ল'লোঁ। তাৰ মুখত প্ৰতিফলিত হোৱা সকলো কথাকেই মই জানিবলৈ চেষ্টা কৰিব ধৰিলোঁ। মই বিচাৰিছিলোঁ সি স্ব-ইচ্ছাৰেই মোৰ কাষলৈ আহক, মোক মৰম দিয়ক। মই মোৰ সকলো লাজ চৰম ত্যাগ কৰি দিছিলোঁ। তাৰ মৰম লাভ কৰাই যেন মোৰ লক্ষ্য হৈ পৰিছিল। বিশাল মোৰ বাবে কেৱল শাৰীৰিক আকৰ্ষণ নাছিল, মোৰ নিসংগতাৰ সংগী আছিল সি। কিন্তু সি মই কৰা প্ৰতিটো চেষ্টা নেদেখাৰ ভাওজুৰি অনায়াসেই মোক পৰাজয় কৰিছিল। যেতিয়াই মই তাৰ কাষ চাপিব খোজোঁ, সি কিবা নহয় কিবা এটা অজুহাত উলিয়াই মোৰ কাষৰ পৰা আঁতৰি গৈছিল। এদিন মই শেষ চেষ্টা কৰিছিলোঁ। মই তাক মোৰ বেডৰুমলৈ মাতিলোঁ আৰু লাহে লাহে ক'বলৈ ধৰিলোঁ, বিশাল, মই বহুত নিসংগ অনুভৱ কৰিছোঁ। মোৰ স্বামীয়ে মোক সেই সুখ দি সন্তুষ্ট কৰিব নোৱাৰে। তুমি মোক সেই সুখ দিব নোৱাৰানে? মোৰ কথা শুনি সি চুপচাপ থিয় হৈ আছিল। তাৰ চকুত এক আচৰিত ধৰণৰ সংঘৰ্ষ মই দেখিবলৈ পাইছিলোঁ। মোৰ উশাহৰ গতি ঘন হৈ পৰিছিল। এইবাৰ সি য়েছ বুলি ক'বনে বাৰু? কিন্তু সি ক'লে, বৌ, মই আপোনাক বহুত সন্মান কৰোঁ আৰু এইবোৰ একদম বেয়া কথা। এইবুলি কৈ সি মোৰ ৰুমৰ পৰা ওলাই গুচি যায়। মই একদম হতাশ হৈ পৰিছিলোঁ। নিজকে নিজে ইমান তললৈ নমালোঁ, তথাপি সি মোক অৱজ্ঞা কৰি গুচি গ'ল। মই বিচনাখনত শুই কান্দিব ধৰিলোঁ। মই ইমান বেয়ানে? মোৰ ভিতৰৰ ভাৱনাবোৰ কিয় মানুহে বুজি নাপায়? কিন্তু মোৰ ভিতৰত জ্বলি থকা জুইকুৰা এতিয়াও ঠাণ্ডা হোৱা নাছিল। মই বিশালক যিকোনো পদ্ধতিৰে মূৰ কৰিব বিচাৰিছিলোঁ, কিন্তু মই গম নাপাওঁ কেনেকৈ। মই হাৰ মনা বিধৰ নাছিলোঁ। পিছদিনাৰ পৰা মই মোৰ ব্যৱহাৰ পাতিবোৰ সলাই দিলোঁ। তাক চিধা চিধিকৈ একো নোকোৱা হ'লোঁ এই বিষয়ে। তাৰ পৰিৱৰ্তে মোৰ ব্যৱহাৰ পাতিয়েই তাক এনেকুৱা অনুভৱ কৰাব ধৰিলে যেন মই তাৰ অবিহনে একদম আধৰুৱা। কেতিয়াবা যদি মই উদাস হৈ থাকোঁ, কেতিয়াবা আকৌ বহুত সুখী। মই তাৰ আগত এনেকুৱা কাপোৰ পিন্ধিব ল'লোঁ, যিবোৰ কাপোৰত সি মোক দেখিলে তাৰ মনতো উত্তেজনা সৃষ্টি হয়। সি একদম অসহজ অনুভৱ কৰিব ধৰিছিল। সিও পুৰুষেই যিহেতু, কিমান আৰু নিজৰ ভাৱনাক নিয়ন্ত্ৰণ কৰিব। মই জানিছিলোঁ সিও মোৰ প্ৰতি মোহিত হৈছে, কিন্তু সি সাহস কৰিব পৰা নাছিল। মোৰ স্বামীৰ পাৱাৰ কি সি ভালদৰে জানিছিল, কিন্তু মোৰ মন তাক পাবলৈ একদম জেদী হৈ উঠিছিল।
মোৰ মনত এটা আইডিয়া আহিল। সেইদিনা মোৰ টোপনি অহা নাছিল। তাৰ প্ৰতি বাঢ়ি যোৱা আকৰ্ষণে মোৰ মন একদম অস্থিৰ কৰি তুলিছিল। মই ভাবিলোঁ, যদি মই তাক সহায় বিচাৰোঁ, সি নিশ্চয় মোৰ কাষ চাপিব। মই নিজকে এখন সাধাৰণ শাৰীৰে সজাই ল'লোঁ। ৰাতি তেতিয়া 11 বাজিছিল। মোৰ ৰুম ওপৰত, বিশাল তলৰ চাকৰবোৰ থকা ৰুমটোত শুৱে। মই তলৰ ৰুম এটাৰ পৰা কিবা বস্তু এটা আনিবৰ বাবে নামি আহিছিলোঁ, কিন্তু মোৰ ভৰি পিছল খাই মই বাগৰি আহি তলত পৰি যাওঁ। মোৰ চিঞৰত গোটেই ঘৰ কঁপি গৈছিল। অলপ পিছতে বিশাল দৌৰি আহি মোৰ ওচৰ পায়হি। তাৰ চেহেৰাত গভীৰ চিন্তা ফুটি উঠিছিল। বৌ, বেছিকৈ দুখ পাইছে নেকি? মই কেকাই কেকাই ক'লোঁ, মোৰ ভৰিটো মোচোকা খাই গ'ল। মই উঠিব পৰা নাই। সি মোৰ ভৰিটো চুই চাই ক'লে, ব'লক, আপোনাক বিচনাত শুৱাই দিব লাগিব, যদি আপুনি অনুমতি দিয়ে। মই লাহেকৈ মূৰ জোকাৰি সন্মতি দিলোঁ। সি মোক দাঙি ল'লে। তাৰ শৰীৰত মোৰ শৰীৰ লাগি যোৱাৰ লগে লগে মোৰ বুকুৰ ধপধপনি বাঢ়ি আহিব ধৰিলে। মই লাহেকৈ তাৰ চকুলৈ চালোঁ। কিছু সময়ৰ বাবে মোৰ এনেকুৱা লাগিছিল যেন তাৰ চকুটো মোৰ বাবে কাম ভাৱ জাগ্ৰত হৈছে। সি লাহে লাহে চিৰিৰে উঠি মোক মোৰ ৰুমৰ বিচনাখনত শুৱাই দিয়ে। মই বিচৰা নাছিলোঁ সি আঁতৰি যোৱাটো, সেয়ে মই তাৰ হাতটোত ধৰিলোঁ। বিশাল, মোক এৰি থৈ নাযাবা। মই আৱেগিক হৈ তাৰ মন গলাকৈ কথাষাৰ ক'লোঁ। মই বৰ অকলশৰীয়া অনুভৱ কৰিছোঁ। কিয় তুমি বুজি পোৱা নাই কিমান প্ৰয়োজন তুমি মোৰ? সি কিছু সময় মনে মনে ৰ'ল আৰু ক'লে, বৌ, আপোনাক এতিয়া ডাক্তৰৰ প্ৰয়োজন। ডক্তৰলৈ ফোন কৰোঁ। মই তাৰ হাতটোত আৰু জোৰকৈ ধৰিলোঁ। ক'লোঁ, নালাগে এতিয়া ৰাতিখন, দিনত মই নিজেই যাম। তুমি অলপ সময় মোৰ কাষত বহা। সি তাৰ হাতটো মোৰ হাতৰ পৰা এৰুৱাই ক'লে, মই ডাক্তৰক মাতি আনো, নহ'লে ছাৰে মোক বহুত গালি দিব। এতিয়া আপুনি মোৰ দায়িত্বত আছে বৌ। এই বুলি কৈ সি ৰুমটোৰ পৰা ওলাই যায়। মই আকৌ নিৰাশ হৈ বিচনাতেই বহি ৰ'লোঁ। এই প্ৰয়াসো মোৰ সফল নহ'ল। ডক্তৰে আহি চাই চিতি দৰৱ পাতি দি গ'লহি। পিছদিনা বিশালৰ লগত এজনী ছোৱালী আমাৰ ঘৰলৈ আহে। মেডাম, এই ৰীতা, আপোনাৰ ভৰিটোৰ বাবে গা পা ধোৱাত অসুবিধা হ'ব নহয়, এই আপোনাক সহায় কৰি দিব বুলি লৈ আহিছোঁ। ছোৱালীজনী দেখিবলৈ ধুনীয়া, মিঠা বৰণীয়া, ওখ পাখ, দেখিবলৈ বৰ মৰম লগা। মই ক'লোঁ, ঠিক আছে ৰীতা, মোক কফি একাপ বনাই দিবা। তাই হ'ব বুলি কৈ কিটচেনলৈ সোমাই যায়। মই বিশালক ক'লোঁ, বিশাল, এই কোন হয়, কেনেকৈ চিনি পোৱা? সি অলপ সংকোচ কৰি কওঁ নকওঁকৈ ক'লে, বৌ, তাই মোৰ পত্নী। পত্নী? তাৰমানে তুমি বিবাহিত? হয় বৌ, যোৱা বছৰ তাইক মই পলুৱাই বিয়া কৰাইছোঁ। তাৰ কথা শুনি মই স্তব্ধ হৈ পৰিছিলোঁ। ইমান মৰম লগা দুয়োটাৰে যোৰা দেখি মোৰ মনত অনুশোচনা হৈছিল। তাই কফি কাপ মোৰ হাতত দিয়ে আনি দুয়োটা একেলগে থিয় হৈ আছিল। তাহাঁতক মই লক্ষ্য কৰিলোঁ। দুয়োৰে ইটোৱে সিটোৰ প্ৰতি প্ৰেম ভালপোৱাৰে ভৰপূৰ। সেই সময়ত মই কৰা কামৰ বাবে নিজেই নিজৰ ওচৰত লাজ পাইছিলোঁ। মই কেনেকৈ এই প্ৰেমিক ল'ৰাটোক মোৰ ফালে আকৰ্ষিত কৰি তাৰ লগত শাৰীৰিক ক্ষুধা নিবাৰণৰ বাবে চেষ্টা কৰিছিলোঁ। মই ভাৱত বিভোৰ হৈ আছিলোঁ। বিশালৰ মাতত মোৰ জ্ঞান ঘূৰি আহিল। সি ৰীতাক ক'লে, তুমি বৌ ভালদৰেই শুশ্ৰূষা কৰিবা, মই ঘৰৰ বাকীবোৰ কাম কৰি যাম। এই বুলি কৈ সিহঁত দুয়ো ৰুমৰ পৰা যায়গৈ। বিশাল আকৌ ৰুমটোলৈ সোমাই আহে। বৌ, আপোনাক কথা এটা কওঁ। কোৱা। বৌ, আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু আমি আমাৰ সীমা আৰু সম্বন্ধৰ পবিত্ৰতাৰ মহত্ব বুজি পাওঁ। মই আপোনাক সন্মান কৰোঁ আৰু আপোনাৰ শুশ্ৰূষা কৰাটো মোৰ কৰ্তব্য। কৃপা কৰি মোক আপুনি তেনে কৰ্ম কৰিবলৈ নক'ব, যি কৰ্মৰ দ্বাৰা মই মোৰ পত্নীক বিশ্বাসঘাত কৰিব লগা হয়। এইখিনি কৈ সি গুচি যায়। মোৰ মনত প্ৰথমবাৰ লাজ অনুভৱ হৈছিল। মই মোৰ অতৃপ্ত বাসনাক পূৰা কৰিবলৈকে এজন ইমান ভাল ল'ৰাৰ সংসাৰ ভাঙিবলৈ লৈছিলোঁ। ৰীতাক মই আমাৰ ঘৰতেই থাকিবলৈ ক'লোঁ, মোৰ সম্পূৰ্ণ ভাল নোহোৱা পৰ্যন্ত। তাই মোৰ যতন লোৱাৰ লগতে মোৰ নিসংগতাৰ সঙ্গী হৈ পৰিছিল। আমি বহুত খোলাকৈ জীৱনৰ ইটো সিটো কথা পাতোঁ সময় পালে। এদিন তাই মোক কথাৰ মাজতে সুধিলে, মেডাম, আপুনি সুখীনে? তাইৰ প্ৰশ্নত মই উচপ খাই উঠিলোঁ। মই ক'লোঁ, মানে কি ক'ব বিচাৰিছা? তাই ক'লে, মেডাম, আপুনি ইমান ধনী, টকা পইচাৰ কোনো অভাৱ নাই, তথাপি মই আপোনাৰ চকুত কিবা এটা অভাৱ অনুভৱ কৰোঁ। বিশালে কৈছিল, ছাৰ কামৰ বাবে প্ৰায়ে বাহিৰত থাকে আৰু আপুনি অকলেই থাকিব লগা হয়। মোৰ চকুত চকুলো বৈ আহিছিল। ৰীতা, মই মানুহক দেখুৱাবৰ বাবেহে সুখী হোৱাৰ অভিনয় কৰোঁ, ভিতৰি মই মানুহজনী একদম ভাগি পৰিছোঁ। জীৱনত প্ৰেম ভাল পোৱাৰ লগতে সংগীৰ সকলোকে খুবেই প্ৰয়োজন হয়, নহয়নে?
হয় মেডাম, কিন্তু কেতিয়াবা জীৱনত সুখী হ'বৰ বাবে ৰাস্তা সলনি কৰিও চাব লাগে। আপুনি ছাৰৰ লগত কথা পাতিব এই বিষয়ে, নহ'লে এনেকুৱাবোৰ কাম কৰিবলৈ লওক যিবোৰ কামে আপোনাক আনন্দ দিয়ে। তাইৰ কথাই মোক ভাবিবলৈ বাধ্য কৰিলে। যেতিয়া মোৰ স্বামী দিল্লীৰ পৰা আহি পালেহি, মই মোৰ মনৰ কথা তেখেতক ক'লো। মই কিমান নিঃসংগ হৈ পৰিছোঁ। মোৰ কথা শুনি পৰাগ একদম মৌন হৈ পৰিছিল। অলপ পিছত তেওঁ ক'লে, নম্ৰতা, মোক ক্ষমা কৰি দিবা। মই কামত ইমানেই ব্যস্ত হৈ পৰিছিলোঁ যে মই তোমাৰ কথা পাহৰিয়ে গৈছিলোঁ। তোমাক যে সময় দিব লাগে, তোমাৰ ভাৱনাক বুজিব লাগে, এই সকলো পাহৰি পেলাইছিলোঁ। ব'লা আমি কিছুদিনৰ কাৰণে ফুৰিবলৈ যাওঁ। পৰাগ আৰু মই দুয়ো ইজনে সিজনক বুজিব ল'লোঁ। আমি একেলগে সময় পাৰ কৰি দুয়ো বহুত সুখী আছিলোঁ। এতিয়া পৰাগে মোৰ সৰু সৰু কথাবোৰৰো ধ্যান ৰাখিবলৈ ল'লে। বিশাল আৰু ৰীতাই মোক শিকাই দিলে যে সঁচা ভালপোৱা ধৈৰ্য আৰু বুজাবুজিৰ মাজেৰেহে পায়। কোনো শাৰীৰিক আকৰ্ষণ সঁচা ভালপোৱা নহয়। IVF পদ্ধতিৰে আমি এটা মৰম লগা পুত্ৰ সন্তানৰ পিতৃ মাতৃ হওঁ। পৰাগে বিজনেছৰ সমান্তৰালভাৱেই ফেমিলিক গুৰুত্ব দিয়ে। এতিয়া বৰ সুন্দৰকৈ সময়বোৰ পাৰ হ'ব ধৰিছে। বন্ধু বান্ধৱীসকল, সঁচা ভালপোৱাত ধৈৰ্য আৰু বুজাবুজিৰ প্ৰয়োজন। শাৰীৰিক আকৰ্ষণে মাথো খন্তেকৰ ক্ষুধা নিবাৰণহে কৰে। কাহিনীটো শুনি কেনেকুৱা পালে বন্ধু বান্ধৱীসকল? কমেণ্টত জনাব আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন কাহিনীৰ সৈতে লগ পাম। ধন্যবাদ।